শেষ সাময়িকভাৱে বিৰতি ঘোষণা বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ পৰা নহয় নিৰ্বাচনৰ বতৰত জৰা ফুকাহে বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ খ্যাতিমান বেজ বদৰুদ্দিন আজমলে বহুত ভয় পাওঁ ডক্টৰ সাহেব যদি জেলত যায় ডক্টৰ সাহেবক যাবলৈ দিয়া আমি তাকে ধন্যবাদ দি আছোঁ তেখেত এক অৰ্ডাৰ দি দিলে মই জেলত যাম ৰমজান মাহ আমি আল্লাহ কৰিম আৰু জেলত থাকিম আমি বহুত ভয় খাই আছোঁ মই চবক না কৰি দিছোঁ পাব্লিকলি ইলেকশ্যনলৈকে ঢালা পুৰা বন্ধ ৰাইজে আজমলৰ নিৰ্বাচনী সভালৈ আৰু পানীৰ বটল বাল্টি লৈ আহিব নালাগে অৱশ্যে চেম্বাৰ চলি থাকিব নে নাথাকে সেই বিষয়ে জনোৱা নাই বেজগৰাকীয়ে ঢিঙত এক ৰাজহুৱা সভাত অংশ লৈ এই ঘোষণা কৰে বদৰুদ্দিন আজমলে বিধানসভাত বেজালি নিষিদ্ধ আইন গৃহীত হোৱাৰ পাছত নিৰ্বাচনী প্ৰচাৰত বেজালি এৰিবলৈ বাধ্য হ'ল বদৰুদ্দিন আজমল এই ঘোষণাৰ পাছত আজমলে মুঠ সলাই পুনৰ ৰাজনীতিকৰ ৰূপ ল'লে এইবাৰ মিয়া মিউজিয়াম মিয়া কবিতা নহয় বিধানসভাত মিয়াৰ প্ৰসংগই ঠাই পোৱাৰ পাছত বদৰুদ্দিন আজমল থিয় হ'ল মিয়া ভাষাৰ পক্ষত আমিনুল ইছলামে নিৰ্বাচনী বতৰত মিয়া ভাষাত আলাপ কৰিব বুলি কয় আজমলে তদুপৰি ইছলামে সংসদলৈ লৈ যাব মিয়া ভাষা আমাৰ ভাই আজি আমিনুলে খিলঞ্জীয়া ভাষা মাতিব তাতকৈ মিয়াৰ ভাষা মাতিব মুছিংগে ভাষা মাতিব আৰু যদি কাৰ বেয়া লাগে আৰু ওপৰত লৈ যাওক মই সেইটোও ক'ম আৰু এই লেকচাৰটো সি গৈ তাত পাৰ্লিমেণ্টত দিব ইনশাল্লাহ আপোনালোক সাক্ষী থাকিব মিত্ৰতাৰ বাবে ৰাজীৱ ভৱনৰ দুৱাৰত টুকুৰিয়াই ভাগৰি পৰা বদৰুদ্দিন আজমলে এতিয়া কংগ্ৰেছক 1 নম্বৰ শত্ৰু আখ্যা দিছে ইয়াৰ উপৰি চৰ অঞ্চলত চলা উচ্ছেদৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে বদৰুদ্দিন আজমলে কোন ডাঙৰ দুশ্মন কোন তৰুণ গগৈ কংগ্ৰেছ আর তার লড়া হল গোরখপুর যে আপোনালোকৰ দোষ হ'ব পাৰিব চৰৰ এই সমস্যাটো কোনে বনাইছে চৰৰ যে উচ্ছেদ আজি হৈ আছে ইলিগেল মানুহসকলক কোনে বহাইছে কংগ্ৰেছে বহাইছে কংগ্ৰেছে এই টাইমত কি কৈছে যাও তোমালোকে বহা য'ত লাগে বহা আমি আছোঁ নহয় এতিয়াতো এইসকল হামচু হৈ গ'ল ৰাজত্ব নাই গাদ্দি নাই এতিয়া আমাৰ মানুহে ভুক্তি আছে এই টাইমত এইসকলে পাৰিলে এক ইশাৰা দি দিলে জমিনৰ পট্টা দি দিলে হয় 56 বছৰ ৰাজত্ব কৰিছে এজন মানুহক সিঙ্গল মানুহ কোনো পট্টা দিয়া নাই ব্যুৰো ৰিপোৰ্ট প্ৰাগ নিউজ